আজি 25/1/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক আচৰিত হ'ব লাগে যে আমি কিমান মৰমীয়াল পিতা পাইছোঁ, যাৰ কোনো আশা নাই আৰু কিমান মহান দাতা হয়, লোৱাৰ অলপো আকাংক্ষা নাই। প্ৰশ্ন: পিতাৰ অপূৰ্ব ভূমিকা কি? 100% নিষ্কামী পিতাই কোনটো কামনাৰে সৃষ্টিলৈ আহিছে? উত্তৰ: বাবাৰ অপূৰ্ব ভূমিকা হৈছে পঢ়ুৱাৰ। তেওঁ সেৱাৰ বাবেই আহে, প্ৰতিপালন কৰে, চেনেহ দি কয়, মৰমৰ সন্তানসকল, এইটো কৰা, জ্ঞান শুনায়, প্ৰতিদানত একো নলয়। 100% নিষ্কামী পিতাৰ কামনা জাগে, মই গৈ নিজৰ সন্তানসকলক মাৰ্গদৰ্শন কৰোঁ, সৃষ্টিৰ আদি মধ্য অন্তৰ বাতৰি শুনাওঁ, সন্তানসকল গুণৱান হওক, পিতাৰ এইটোৱেই কামনা। ওম শান্তি। মৰমৰ আত্মিক সন্তানসকলে এনেকুৱা আত্মিক পিতা পাইছে যিয়ে একো নলয়, একো নাখায়, একো পান নকৰে। সেয়েহে তেওঁৰ কোনো আশা বা ইচ্ছা নাই। আনহাতে মনুষ্যৰ কিবা নহয় কিবা আশা নিশ্চয় থাকে। ধনৱান হওঁ, অমুক হওঁ, তেওঁৰ কোনো আশা নাই, তেওঁ অভোক্তা। তোমালোকে শুনিছিলা, এজন সাধুৱে কৈছিল, মই একো খোৱা-বোৱা নকৰোঁ। এয়া যেন নকল কৰে। গোটেই বিশ্বত এজনেই পিতা আছে, যিয়ে একো নলয়, নকৰে। সেয়েহে সন্তানসকলে খেয়াল কৰিব লাগে যে আমি কাৰ সন্তান, পিতা কেনেকৈ আহি এওঁৰ ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰে। নিজৰ কোনো ইচ্ছা নাই, নিজেতো গুপ্ত। তেওঁৰ জীৱন কাহিনীক তোমালোক সন্তানসকলেহে জানা। তোমালোকৰ মাজতো কিছু সংখ্যকেহে সম্পূৰ্ণ ৰীতিৰে বুজি পায়। অন্তৰত উদয় হ'ব লাগে যে আমি এনেকুৱা পিতাক পাইছোঁ, যিয়ে একো নাখায়, একো পান নকৰে, একো নলয়। তেওঁক একোৰে দৰকাৰ নাই। এনেকুৱাতো কোনো হ'ব নোৱাৰে। নিৰাকাৰ উৎসৰো উৎস ভগৱান বুলি এজনৰেই গায়ন কৰা হৈছে। তেওঁকেই সকলোৱে স্মৰণ কৰে। তোমালোকৰ পিতাও অভোক্তা, শিক্ষকো অভোক্তা আৰু সদ্গুৰুও অভোক্তা। একোৱে নলয়। তেওঁ লৈ কি কৰিব? এওঁ আচৰিত পিতা। নিজৰ বাবে অলপো আশা নাই। এনেকুৱা কোনো মনুষ্য নাথাকে। মনুষ্যকতো খাদ্য, কাপোৰ আদি সকলো লাগে। মোক একো নালাগে। মোকতো আহ্বান কৰে যে আহি পতিতসকলক পাৱন কৰি তোলক। মই হৈছোঁ নিৰাকাৰ, মই একো নলওঁ। মোৰতো নিজৰ আকাৰেই নাই। মই কেৱল এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। বাকী খোৱা-বোৱা এওঁৰ আত্মাই কৰে। মোৰ অৰ্থাৎ আত্মাৰ কোনো আশা নাই। মই সেৱাৰ বাবেই আহোঁ। চিন্তা কৰিবলগীয়া হয়, কিমান অপূৰ্ব খেল। এজন পিতা সকলোৰে মৰমৰ। তেওঁৰ অলপো আশা নাই, কেৱল আহি পঢ়ায়, প্ৰতিপালন কৰে, মৰম চেনেহ দিয়ে, মৰমৰ সন্তানসকল, এইটো কৰা, জ্ঞান শুনায়, একো নলয়। কৰণ কৰোৱানহাৰ পিতাই হয়। ধৰি লোৱা শিৱ বাবাক কিবা দিলা, তেওঁ কি কৰিব? তুলি লৈ খাব জানো? শিৱ বাবাৰ শৰীৰেই নাই, তেন্তে ল'ব কেনেকৈ? আৰু চোৱা, সেৱা কিমান কৰে, সকলোকে ভাল ভাল মত দি ফুলৰ দৰে কৰি তোলে। সন্তানসকল আচম্বিত হ'ব লাগে। পিতাটো হয়েই দাতা, দাতাও কিমান মহান আৰু কোনো আকাংক্ষা নাই। ব্ৰহ্মাৰ অৱশ্যে চিন্তা থাকে। ইমানবোৰ সন্তানৰ তত্বাৱধান ল'ব লাগে, খুৱাব লাগে। যি টকা পইচা আহে, সেয়া শিৱ বাবাৰ বাবেই আহে। মইতো সকলো স্বাহা কৰি দিলোঁ। পিতাৰ শ্ৰীমতত চলি নিজৰ সকলো সফল কৰি ভৱিষ্যত গঢ়ি তোলে। পিতাটো 100% নিষ্কামী। কেৱল এইটোৱে চিন্তা থাকে যে সকলোকে গৈ মাৰ্গদৰ্শন কৰোঁ, সৃষ্টিৰ আদি মধ্য অন্তৰ বাতৰি শুনাওঁ। অন্যতো কোনেও নাজানে। তোমালোক সন্তানসকলেহে জানা। পিতাই শিক্ষকৰ ৰূপত পঢ়ায়, মাচুল আদি একো নলয়। তোমালোকে শিৱ বাবাৰ নামত লোৱা, প্ৰতিদান তাত পোৱা যায়। বাবাৰ জানো এইটো আকাংক্ষা আছে যে মই নৰৰ পৰা নাৰায়ণ হওঁ? পিতাইতো ড্ৰামা অনুসৰি পঢ়ায়। এনেকুৱা নহয় যে তেওঁৰ আশা আছে
যে মই উচ্চতকৈ উচ্চ সিংহাসনৰ অধিকাৰী হওঁ। নাই, সকলো পঢ়া আৰু দৈৱী গুণৰ ওপৰতেই নিৰ্ভৰ কৰে। আকৌ আনকো পঢ়াব লাগে। পিতাই ড্ৰামা অনুসৰি কল্প পূৰ্বৰ দৰে এওঁৰ যি কৰ্মকাণ্ড চলে সেয়া সাক্ষী হৈ চায়। সন্তানসকলকো কয়, তোমালোকে সাক্ষী হৈ চোৱা, নিজকো চোৱা, মই পঢ়োঁ নে নপঢ়োঁ, শ্ৰীমতত চলোঁ নে নচলোঁ, মই আনক নিজৰ সমান কৰি তোলাৰ সেৱা কৰোঁ নে নকৰোঁ। পিতাইতো এওঁৰ মুখ ঋণত লৈ শুনায়। আত্মাটো চৈতন্য হয় নহয়, মৃত শৰীৰৰ দ্বাৰাতো ক'ব নোৱাৰে, নিশ্চয় চৈতন্যই আহিব। গতিকে পিতা কিমান নিষ্কামী, কোনো আশা নাই। লৌকিক পিতাইতো ভাবে সন্তান ডাঙৰ হ'ব, মোক খুৱাব পিন্ধাব, এওঁৰতো কোনো আকাংক্ষাই নাই। জানে যে ড্ৰামাত মোৰ ভূমিকাই এনেকুৱা, কেৱল আহি পঢ়াওঁ, এয়াই নিৰ্ধাৰিত হৈ আছে। মনুষ্যই ড্ৰামাৰ বিষয়ে একেবাৰেই নাজানে। তোমালোক সন্তানসকলৰ এইটো নিশ্চয়তা আছে যে পিতায়েই আমাক পঢ়ায়। এই ব্ৰহ্মায়ো পঢ়ে, নিশ্চয় এওঁ সকলোতকৈ ভালকৈ পঢ়ে। এওঁ শিৱ বাবাৰ ভাল সহায়কাৰী হয়। মোৰ লগততো একো ধন নাই, সন্তানসকলেই ধন দিয়ে আৰু লয়। মই দুই মুঠি দিয়ে আৰু ভৱিষ্যতে লয়। কাৰোবাৰ লগত একো নাথাকে, সেয়েহে একো নিদিয়ে। অৱশ্যে হয়, ভালদৰে পঢ়িলে ভৱিষ্যতে ভাল পদ পায়। এনেকুৱাও বহুত কম আছে যাৰ স্মৃতিত থাকে যে মই নতুন সৃষ্টিৰ বাবে পঢ়ি আছোঁ। এয়া স্মৃতিত থাকিলে সেয়াও মনমনা হ'ব। কিন্তু বহুত আছে যিয়ে জাগতিক কথাত সময় নষ্ট কৰে। বাবাই কি পঢ়ায়, কেনেকৈ পঢ়ায়, কিমান উচ্চ পদ পাব লাগে, এয়া সকলো পাহৰি যায়। নিজৰ মাজতে হাই কাজিয়া কৰি সময় নষ্ট কৰি থাকে। যিসকল ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁলোকে কেতিয়াও নিজৰ সময় নষ্ট নকৰে। ভালকৈ পঢ়িব, শ্ৰীমতত চলিব। শ্ৰীমতততো চলিব লাগে নহয়। পিতাই কয়, তোমালোকতো বৰ অবাধ্য। শ্ৰীমত দিওঁ, পিতাক স্মৰণ কৰা, কিন্তু পাহৰি যোৱা, এয়াতো দুৰ্বলতা বুলি কোৱা হ'ব। মায়াই একেবাৰে নাকত ধৰি দংশন কৰি শিৰত বহি যায়। এয়া যুদ্ধক্ষেত্ৰ নহয় জানো? ভাল ভাল সন্তানকো মায়াই জিনি লয়। তেতিয়া নাম কাৰ বদনাম হয়? শিৱ বাবাৰ। গায়নো আছে, গুৰুৰ নিন্দকে উচ্চ পদ নাপায়। এনেকৈ মায়াৰ হাতত পৰাজিত হওঁতাই আকৌ উচ্চ পদ কেনেকৈ পাব? নিজৰ কল্যাণৰ বাবে বুদ্ধি চলাব লাগে যে মই এনেকৈ পুৰুষাৰ্থ কৰি বাবাৰ উত্তৰাধিকাৰ লওঁ। ভাল ভাল মহাৰথীসকলৰ দৰে হৈ সকলোকে মাৰ্গদৰ্শন কৰাওঁ। বাবাই সেৱাৰ উপায়টো একেবাৰে সহজকৈ শুনায়। পিতাই কয়, তোমালোকে মোক আহ্বান কৰি আহিছা। এতিয়া মই কওঁ যে মোক স্মৰণ কৰা, তেতিয়া পাৱন হৈ যাবা। পাৱন সৃষ্টিৰ চিত্ৰ আছে নহয়, এয়া হৈছে মুখ্য। ইয়াত লক্ষ্য উদ্দেশ্য ৰখা হয়। এনেকুৱা নহয় যে চিকিৎসা বিদ্যা পঢ়িবলৈ চিকিৎসকক স্মৰণ কৰিব লাগে, আইন বিদ্যা পঢ়িবলৈ কোনোবা আইনজ্ঞক স্মৰণ কৰিব লাগে। পিতাই কয়, কেৱল মোক এজনক স্মৰণ কৰা, বছ, মই তোমালোকৰ সকলো মনোকামনা পূৰ্ণ কৰোঁতা হওঁ। তোমালোকে কেৱল মোক স্মৰণ কৰা। লাগিলে মায়াই তোমালোকক যিমানেই হাইৰাণ নকৰক, তথাপি যুদ্ধ নহয় জানো? এনেকুৱা নহয় যে তৎক্ষণাত বিজয়ী হৈ যাবা। এতিয়ালৈকে কোনো এজনেও মায়াৰ ওপৰত বিজয়ী হোৱা নাই। যদি বিজয়ী হয় তেন্তে জগতজিত হৈ যোৱা উচিত। এনেকৈ গায়ন কৰে, মই গোলাম, মই তোমাৰ গোলাম। ইয়াততো মায়াক গোলাম কৰিব লাগে। তাত মায়াই কেতিয়াও দুখ নিদিব। আজিকালিতো জগতখনেই একেবাৰে লেতেৰা, ইজনে সিজনক দুখ দিয়েই থাকে। তেন্তে কিমান মৰমীয়াল বাবা, যাৰ নিজৰ বাবে কোনো আশা আকাংক্ষাই নাই। এনেকুৱা পিতাক স্মৰণ নকৰে বা কোনোৱে কয় আমি শিৱ বাবাক মানো, ব্ৰহ্মা বাবাক নামানো। কিন্তু এই দুয়োজনেই একত্ৰিত হৈ আছে। দালাল অবিহনে চুক্তি হ'ব নোৱাৰে। বাবাৰ ৰথ হয়, এওঁৰ নামেই হৈছে ভাগ্যশালী ৰথ। এয়াও জানা
এওঁ হৈছে সকলোতকৈ 1 নম্বৰ উচ্চ। শ্ৰেণীত নিৰীক্ষক বিদ্যাৰ্থীৰো মান থাকে, সন্মান জনায়। কল্পৰ পাছত লগ পোৱা 1 নম্বৰ সন্তান এওঁৱেই নহয় জানো? তাতো সকলো ৰজাই এওঁক সন্মান জনাব লাগে। এইটো বুজিলেহে তেওঁ সন্মান জনোৱাৰ কথা বুদ্ধিলৈ আহিব। ইয়াত সন্মান জনাবলৈ শিকিলেহে তাতো সন্মান জনাব পাৰিবা, নহ'লেনো বাকী কি পাবা? শিৱ বাবাকো স্মৰণ কৰিব নোৱাৰা। পিতাই কয়, স্মৃতিৰ দ্বাৰাহে তোমালোকৰ বৈতৰণি পাৰ হ'ব। বেহদৰ বাদশ্বাহী দিয়ে। এনেকুৱা পিতাক কিমান স্মৰণ কৰিব লাগে, ভিতৰি কিমান চেনেহ থাকিব লাগে। এওঁৰ চোৱা, পিতাৰ প্ৰতি কিমান স্নেহ আছে। স্নেহ থাকিলে তেতিয়াহে সোণৰ বৰ্তন হ'ব। যাৰ বৰ্তন সোণৰ হ'ব, তেওঁৰ চাল চলনো বৰ উত্তম হ'ব। ড্ৰামা অনুসৰি ৰাজধানী স্থাপনা হ'ব। তাততো সকলো প্ৰকাৰৰ লাগে। পিতাই বুজায়, সন্তানসকল, তোমালোকৰ কেতিয়াও ক্ৰোধ আহিব নালাগে। বুজিব লাগে যে মই যদি সেৱা নকৰোঁ, তাৰ মানে সময় নষ্ট কৰি থাকোঁ। যদি শিৱ বাবাৰ যজ্ঞ একো সেৱা নকৰা, তেন্তে কি পাবা? সেৱাধাৰীসকলেহে উচ্চ পদ পাব। নিজৰ কল্যাণৰ চখ থাকিব লাগে। যদি নকৰা, তেন্তে পদভ্ৰষ্ট কৰা। বিদ্যাৰ্থীয়ে ভালকৈ পঢ়িলে শিক্ষকো আনন্দিত হ'ব। বুজিব, এওঁ মোৰ নাম উজ্জ্বল কৰিব। এওঁৰ বাবে আমি পুৰস্কাৰ পাম। পিতা, শিক্ষক আদি সকলো আনন্দিত হ'ব। ভাল সুসন্তানৰ বাবে মা-পিতাও উৎসৰ্গিত হৈ যায়। যিয়ে বহুত ভাল সেৱা কৰে, তেন্তে পিতায়ো শুনি আনন্দিত হয়। যিয়ে বহুতৰ সেৱা কৰে, তেওঁৰ নিশ্চয় নাম প্ৰসিদ্ধ হ'ব। উচ্চ পদবীও তেওঁৱেই পাব পাৰিব। তেওঁৰ দিনে ৰাতিয়ে সেৱাৰেই চিন্তা থাকে। খোৱা বোৱাৰ কোনো চিন্তা নাথাকে। বুজাওঁতে বুজাওঁতে ডিঙি শুকাই যায়। এনেকুৱা অতিকৈ মৰমৰ সেৱাধাৰী সন্তানসকলেহে উচ্চ পদ পায়। এয়াতো 21 জন্মৰ কথা। সেয়াও কল্প-কল্পান্তৰৰ বাবে। যেতিয়া ফলাফল ওলাব, তেতিয়া বুজিব কিমান সেৱা কৰিলোঁ, কিমানক মাৰ্গদৰ্শন কৰিলোঁ। চৰিত্ৰ শুধৰণি কৰাটোও জৰুৰী। মহাৰথী, অশ্বাৰোহী, পদাতিক নাম আছে নহয়। সেৱা নকৰিলে বুজিব লাগে মই পদাতিক। এনেকৈ কোনেও ভাবিব নালাগে যে মই ধনেৰে সেৱা কৰিছোঁ, সেইবাবে মোৰ উচ্চ পদ হ'ব। এইটো একেবাৰেই ভুল। সকলো সেৱা আৰু পঢ়াৰ ওপৰতেই নিৰ্ভৰ কৰে। পিতাইতো বৰ ভালকৈ বুজাই থাকে যে সন্তানসকলে পঢ়ি উচ্চ পদবী লাভ কৰক। কল্পৰ কাৰণে নিজৰ লোকচান নকৰক। কল্পৰ কাৰণে নিজৰ লোকচান নকৰক। বাবাই দেখিবলৈ পায় এওঁ নিজৰ লোকচান কৰি আছে। এওঁ নিজে গম নাপায়, ইয়াতেই আনন্দিত হৈ থাকে যে মই টকা পইচা দিছোঁ, সেইবাবে মালাৰ সমীপত আহিম। কিন্তু যদিও টকা পইচা দিলা, কিন্তু জ্ঞান ধাৰণ নকৰিলে, যুগযুক্ত হৈ নাথাকিলে, সেয়া কি কামৰ? যদি দয়া নকৰা, তেন্তে পিতাক কি অনুসৰণ কৰা? পিতাতো আহিছেই সন্তানসকলক ফুলৰ দৰে কৰি তুলিবলৈ। যিয়ে বহুতক ফুলৰ দৰে কৰি তুলিব, তেওঁৰ প্ৰতিয়ে বাবা উৎসৰ্গিত হ'ব। স্থূল সেৱাও অনেক আছে। যেনেকৈ ভাণ্ডাৰীৰ ৰন্ধনশালত সেৱা কৰোঁতাৰ বাবাই বহুত মহিমা কৰে। তেওঁলোকে বহুতৰে আশীৰ্বাদ পায়। যিয়ে যিমান সেৱা কৰে, তেওঁ নিজৰে কল্যাণ কৰে। নিজ শৰীৰ সেৱাত উৎসৰ্গা কৰে। নিজৰেই উপাৰ্জন কৰে। অতি গভীৰ স্নেহেৰে সেৱা কৰে। যিয়ে হাই কাজিয়া কৰে, তেওঁলোকে নিজৰেই ভাগ্য নষ্ট কৰে। যাৰ লোভ থাকিব, তেওঁক লোভে অশান্তি দিব। তোমালোক সকলো বানপ্ৰস্থী। সকলো বাণীৰ সিপাৰে যাব লাগে। নিজক সুধিব লাগে, গোটেই দিন মই কিমান সেৱা কৰোঁ। বহুত সন্তানেতো সেৱা অবিহনে সুখেই নাপায়। কিছুমানৰ বুদ্ধিত বা পঢ়াত গ্ৰহচাৰী বহে। বাবাইতো সকলোকে একেধৰণেই পঢ়ায়। বুদ্ধি সকলোৰে বেলেগ বেলেগ। তথাপিও পুৰুষাৰ্থটো কৰিব লাগে। নহ'লে কল্পান্তৰৰ বাবে পদ এনেকুৱা হৈ যাব। অন্তিমত যেতিয়া ফলাফল ওলাব, তেতিয়া সকলোৱে সাক্ষাৎকাৰ কৰিব,
সাক্ষাৎকাৰ কৰি আকৌ স্থানান্তৰ হৈ যাব। শাস্ত্ৰবোৰতো আছে যে অন্তিমত বহুত পশ্চাতাপ কৰে যে এনেই সময় নষ্ট কৰিলোঁ, কল্পান্তৰলৈ ঠগ খালোঁ। পিতাইতো সাৱধান কৰি দিয়ে। শিৱ বাবাৰতো এইটোৱে আকাংক্ষা যে সন্তানসকলে পঢ়া শুনা কৰি উচ্চ পদ পাওক। আন কোনো আকাংক্ষা নাই। তেওঁৰ কামত অহা কোনো বস্তুও নাই। পিতাই বুজায়, সন্তানসকল অন্তৰ্মুখী হোৱা। গোটেই জগতখনতো বহিৰ্মুখী, তোমালোক হৈছা অন্তৰ্মুখী। নিজৰ অৱস্থাক চাব লাগে আৰু শুধৰণি কৰাৰ বাবেও পুৰুষাৰ্থ কৰিব লাগে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, সাক্ষী হৈ নিজৰ ভূমিকাক চোৱা। আমি ভালদৰে পঢ়ি আনক পঢ়াওঁ নে নপঢ়াওঁ? নিজৰ সমান কৰি তোলাৰ সেৱা কৰোঁনে? নিজৰ সময় জাগতিক কথাত নষ্ট নকৰিবা। ২ নম্বৰ, অন্তৰ্মুখী হৈ নিজে নিজক শুধৰাব লাগে। নিজৰ কল্যাণৰ চখ থাকিব লাগে। সেৱাত ব্যস্ত হৈ থাকিব লাগে। পিতাৰ সমান দয়াশীল নিশ্চয় হ'ব লাগে। বৰদান, সকলো সময়ত নিজ দৃষ্টি বৃত্তি কৃতিৰে সেৱা কৰোঁতা দৃঢ় সেৱাধাৰী হোৱা। সকলো সময়ত নিজ দৃষ্টি বৃত্তি কৃতিৰে সেৱা কৰোঁতা দৃঢ় সেৱাধাৰী হোৱা। সেৱাধাৰী অৰ্থাৎ সকলো সময়ত শ্ৰেষ্ঠ দৃষ্টি বৃত্তি কৃতিৰে সেৱা কৰোঁতা। যাকেই শ্ৰেষ্ঠ দৃষ্টিৰে চোৱা, তেতিয়া তেওঁ দৃষ্টিৰেও সেৱা কৰে। বৃত্তিৰে বায়ুমণ্ডল গঢ়ি উঠে। যিকোনো কাৰ্য স্মৃতিত থাকি কৰিলে বায়ুমণ্ডল শুদ্ধ হয়। ব্ৰাহ্মণ জীৱনৰ শ্বাস হৈছে সেৱা। যেনেকৈ শ্বাস বন্ধ হ'লে মূৰ্ছিত হৈ যায়, সেয়েহে যিমান স্নেহী সিমানেই সহযোগী, সিমানেই স্বধাৰী হোৱা। শ্লোগান, সেৱাক খেল বুলি বুজা, তেতিয়া ভাগৰি নপৰা, সদায় বোজামুক্ত হৈ থাকিবা। সেৱাক খেল বুলি বুজা, তেতিয়া ভাগৰি নপৰা, সদায় বোজামুক্ত হৈ থাকিবা। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ কৰা। সদায় ডবল লাইট স্থিতিত থাকোঁতা নিশ্চয় বুদ্ধিৰ নিশ্চিন্ত হোৱা। উড়ন্ত কলাত থাকিব। উড়ন্ত কলা অৰ্থাৎ উচ্চতকৈ উচ্চ স্থিতি। তেওঁলোকৰ বুদ্ধিৰূপী ভৰি ধৰণীত নাথাকে। ধৰণী অৰ্থাৎ দেহবোধৰ পৰা ওপৰত। যিসকল দেহবোধ ৰূপী ধৰণীৰ ওপৰত থাকে, তেওঁলোকে সদায় ফৰিষ্টা। তেওঁলোকৰ সম্পৰ্কত যি আত্মা আহিব, তেওঁ অলপ সময়তে শীতলতা আৰু শান্তিৰ অনুভূতি কৰিব। ওম শান্তি।